মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে অনুৰোধ কৰিম, অহংকাৰৰ পৰা বহুত ওপৰত থাকি এজন সাধাৰণ নাগৰিক হিচাপে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত থিয় হৈ থাকিম। অসমৰ ৰাইজৰ ওচৰত আমি থিয় হৈ থাকিম। সুখ আৰু দুখত আমি ৰাইজৰ লগত থিয় হৈ থাকিম। আমি বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আমাৰ খাদ্য অভ্যাসৰো পৰিৱৰ্তন নহব, আমাৰ সাজ আৰু পোছাকৰো পৰিৱৰ্তন নহব, আমাৰ চৰিত্ৰ আৰু কথা কোৱাৰ ভংগীমাটো পৰিৱৰ্তন নহব। তেতিয়াহে আমি এটা সুস্থ ৰাজনৈতিক ধাৰাৰ জন্ম দিব পাৰিম। এই বিজয় নৰ আৰু নাৰায়ণ দুইটাৰে যদি আশীৰ্বাদ নাথাকিলেহেঁতেন এনে বিজয় কেতিয়াও সম্ভৱ নহ'ল। নাৰায়ণ মানে নেদেখাজনৰ আশীৰ্বাদ আৰু নৰ অসমৰ জনতা, নৰৰূপী নাৰায়ণ আৰু প্ৰকৃত নাৰায়ণ। এই নৰ আৰু নাৰায়ণৰ আশীৰ্বাদতে মই ভাবো এনেকুৱা অদ্ভুত বিজয় ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিবলৈ সক্ষম হৈছে। সেইবাবে মই বিশ্বাস কৰো যে এই বিজয় ৰাজনৈতিক বিজয় নহয়, এই বিজয় নৰ আৰু নাৰায়ণৰ আশীৰ্বাদৰ নিৰ্মালী। এই বিজয় নেদেখাজনৰ আশীৰ্বাদ অসমখনৰ সুৰক্ষাৰ বাবে, অসমখনৰ বিকাশৰ বাবে। মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে মনত পেলাম, এই বিজয় আমাৰ ব্যক্তিগত বিজয় নহয়, এই বিজয় ভাৰতীয় জনতা পাৰ্টিৰ বিজয়। এই বিজয় নেদেখাজনৰ আশীৰ্বাদৰ নিৰ্মাণ। আৰু এই বিজয়ে যদি আমাক কৰবাত নহয় কৰবাত অহংকাৰৰ সৃষ্টি কৰে, নেদেখাজনে তাক নিশ্চয় কেতিয়াও গ্ৰহণ নকৰে। আমাৰ ধ্বংসৰো যজ্ঞ তাৰ পৰাই আৰম্ভ হয়। ভগৱানৰ আশীৰ্বাদ নিৰ্মালী গ্ৰহণ কৰিব পৰাৰ এক অদ্ভুত শক্তি লাগে। সেইজন ব্যক্তিয়ে আশীৰ্বাদৰ নিৰ্মালী গ্ৰহণ কৰিব পাৰে যিজন ব্যক্তিয়ে প্ৰতিজ্ঞা কৰিব যে মই গৌৰৱ, অহংকাৰ আৰু অহমিকাৰ কেতিয়াও স্বীকাৰ নহওঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে অনুৰোধ কৰিম, অহংকাৰৰ পৰা বহুত ওপৰত থাকি এজন সাধাৰণ নাগৰিক হিচাপে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত থিয় হৈ থাকিম। অসমৰ ৰাইজৰ ওচৰত আমি থিয় হৈ থাকিম। সুখ আৰু দুখত আমি ৰাইজৰ লগত থিয় হৈ থাকিম। আমি বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আমাৰ খাদ্য অভ্যাসৰো পৰিৱৰ্তন নহব, আমাৰ সাজ আৰু পোছাকৰো পৰিৱৰ্তন নহব, আমাৰ চৰিত্ৰ আৰু কথা কোৱাৰ ভংগীমাটো পৰিৱৰ্তন নহব। তেতিয়াহে আমি এটা সুস্থ ৰাজনৈতিক ধাৰাৰ জন্ম দিব পাৰিম।